প্ৰধান শিক্ষকৰ দৰে এটা সুন্দৰ চাকৰি আছিল মনিৰুল ইছলামৰ। হাঁহি আনন্দৰে পাৰ কৰিছিল প্ৰধান শিক্ষক মনিৰুল ইছলামে। এটা কুকাণ্ডৰ বাবে প্ৰধান শিক্ষক মনিৰুলক 21 বছৰৰ কাৰাদণ্ড। মনিৰুলৰ বাবে এতিয়া লজ্জানত পৰিয়াল, লজ্জানত শিক্ষক সমাজ। এইজন বিলাসীপাৰাৰ মনিৰুল ইছলাম। মনিৰুল চাটাপাৰা এম ই স্কুলৰ প্ৰধান শিক্ষক আছিল। 2019 চনত ঘৰত কোনো নথকাৰ সুযোগ লৈ মনিৰুলে এটি নাবালিকাৰ সৈতে মানৱ সমাজক লজ্জানত কৰা এটা কুকাণ্ড সংঘটিত কৰিছিল আৰু উক্ত ঘটনা সন্দৰ্ভত নাবালিকাৰ পৰিয়ালে বিলাসীপাৰা থানাত 1107/19 নম্বৰত গোচৰ ৰুজু কৰিছিল। বিলাসীপাৰা মহকুমা আদালতত চলি থকা সেশন কেছ নম্বৰ 18/21 মতে ন্যায়াধীশ শুনানি গ্ৰহণ কৰি আজি চূড়ান্ত ৰায়দান প্ৰদান কৰে। বিলাসীপাৰা অতিৰিক্ত জিলা আৰু সত্ৰ ন্যায়াধীশে মুকুল চেতিয়াৰ বিচাৰপীঠে ধৰ্ষণৰ অভিযুক্ত চাটাপাৰা এম ই স্কুলৰ তদানীন্তন প্ৰধান শিক্ষক মনিৰুল ইছলামক পক্সকো আইনৰ অধীনত 376(3) IPC গোচৰত 21 বছৰৰ সশ্ৰম কাৰাদণ্ড 10,000 টকাৰ জৰিমনা বিহে। আজি বিলাসীপাৰা PS কেছ নম্বৰ 1107/19 এই কেছৰ ৰায়দান কৰা হৈছে, যাৰ স্পেশাল কেছ নাম্বাৰ হৈছে 18/21 আৰু এইটো গোচৰত মাননীয় স্পেশাল জাজ শ্ৰী মুকুল চেতিয়াদেৱে পক্সো এক্টৰ 4 ধাৰাত এই ৰায়দান কৰিছে। লগতে 376(3) IPC আজিৰ এই ৰায়দান কৰি মাননীয় স্পেশাল জাজ মহোদয়ে আসামী মনিৰুল ইছলামক এলিয়াস ৰাজু 21 বছৰৰ সশ্ৰম কাৰাদণ্ড প্ৰদান কৰিছে আৰু লগতে 10,000 টকা জৰিমনাৰ বিধান দিছে। দীৰ্ঘ 4 বছৰ পিছত ভুক্তভোগী পৰিয়ালে আজি ন্যায় পাইছে। আসামীজন এজন শিক্ষক আছিল, চাটাপাৰা এম ই স্কুলৰ শিক্ষক আৰু ঘটনাটো হৈছে চাটাপাৰা আণ্ডাৰ PS বিলাসীপাৰা। ছোৱালীজনী অকলে আছিল। ছোৱালীৰ মাক দেউতাক বাহিৰত গৈছিল কামৰ কাৰণে আৰু এই আসামীজনে মনে মনে ঘৰত সোমাই এই ছোৱালীজনী নানা ধৰণৰ প্ৰলোভিত কৰি আৰু আমার ইচ্ছার বিরুদ্ধে বলাৎকার করেছে। সেইটো অপরাধৰ কারণে আজি মাননীয় আদালতে এই রায় প্রদান করেছে। নাবালিকাৰ সৈতে কুকাণ্ড সংঘটিত কৰা প্ৰধান শিক্ষকক যাৱজ্জীৱন কাৰাদণ্ডৰ এই ৰায়দানৰ পাছতে 4 বছৰ পাছত ন্যায় পোৱা দুৰ্ভগীয়া পৰিয়ালটোৱে ভাৰতীয় ন্যায় ব্যৱস্থাক ধন্যবাদ দি সন্তুষ্টি প্ৰকাশ কৰিছে। বিলাসীপাৰাৰ পৰা নীলকমল নাথৰ ৰিপৰ্ট NB নিউজ। NB নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।